আপোনালোকৰ নিশ্চয় ভালে আছে ইউটিউব চেনেল অৰ্চনা চৌধুৰীৰ অন্য এক ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ অন্য এক ভিডিঅ' অনুমানৱীসকল আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এখন ঠাইৰ বিষয়ে গতিকে কি ঠাইত গৈ আছোঁ সেয়া আপোনালোকক দেখাই আছোঁ এই ভিডিঅ'ৰ জৰিয়তে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সেই ঠাইখন চাই ভাল পাব আৰু এই সময়খিনিত মোৰ লগত থাকিব ক'ত কেনেকৈ গৈ আছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব চোৱা হওক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আমি আহি ষ্টেচন পাইছোঁ আপোনালোকে দেখিছে ষ্টেচনৰ পৰিৱেশ কিছু দেখাইছোঁ আপোনালোকক এয়া দেখিছে ষ্টেচনৰ পৰিৱেশ কিছু দেখাবৰ কাৰণে যত্ন কৰিছোঁ সন্ধিয়াৰ টাইম আমাৰ ৰাতিলৈকে আছে বাৰু ৰাতিলৈকে ট্ৰেইন আছে গতিকে এয়া আপোনালোকক দেখাই আছোঁ ইমান সুন্দৰ লাগিছে ষ্টেচনৰ এই পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া হয় আপোনালোকক দেখা বুলি যত্ন কৰিছোঁ এয়া দেখিছেনে আপোনালোকে কিমান সুন্দৰ যিখিনি আহি পাইছে বাৰু এয়া ষ্টেচনলৈকে সেইখিনিয়ে বাৰু গমেই পায় গতিকে আপোনালোকক এইখিনি দেখাবৰ কাৰণে যত্ন কৰিছোঁ এয়া চাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ ইয়াৰ ষ্টেচনটো খুব জনতার দুয়ারে দুয়ারে সুখিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান লগ পাই গ'ল আমাৰ ভাল মই যাব পৰা নাই যে মই বেয়া জনতাৰ দুৱাৰে দুৱাৰে সুখিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান জনতাৰ দুৱাৰে দুৱাৰে সুখিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে মই গাম মানুহৰ গান মই গাম মানুহৰ গান শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিচানুৰাই শত শত জনৰ বাবে চিৰসুন্দৰত মই নমাম চিৰসুন্দৰত মই নমাম জনতাৰ দুৱাৰে দুৱাৰে এইখন হ'ল ডিব্ৰুগড় সদৰ থানা এয়া আপোনালোকে দেখি আছে সদৰ থানাৰ সন্মুখভাগ মই দেখাই আছোঁ ডিব্ৰুগড়ৰ মাজমজিয়াত আছোঁ মই এতিয়া ডিব্ৰুগড়ৰ মাজমজিয়াত আছোঁ বিভিন্ন অংশসমূহ আপোনালোকে এখন সমাজ লাগে মৈত্ৰী একতাৰ আমাক এখন পৃথিৱী লাগে হৃদয়ে হৃদয় পূজাৰ হৃদয়ে হৃদয় পূজাৰ আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ
আমাক এখন পৃথিৱী লাগে হৃদয়ে হৃদয় বুজাৰ হৃদয়ে হৃদয় বুজাৰ ধ্বংস হিংসা য'ত নাই মনৰ ভিন্নতাও নাই নিয়ম নহয় অনিয়ম শৃংখলতাও নেহেৰাই সমভাগী হৈ সমূহৰ বাবে য'ত সমূহেই থাকিব পাৰে যে জীয়াই সমূহেই থাকিব পাৰে যে জীয়াই জনতাৰ দুৱাৰে দুৱাৰে মাৰ্কেটত সোমাইছোঁ এই মাৰ্কেটখন আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ চাওকচোন ইয়াৰে বস্তুবিলাক সুন্দৰ হয় খুব এটা সুন্দৰ পৰিৱেশ ইমান ডাঙৰ এখন মাৰ্কেট এইখন দেখিছেনে খুব সুন্দৰ সুন্দৰ এটা বস্তু আছে ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আহিব পাৰিব সুন্দৰ কথা লাগিছে ডিব্ৰুগড়ৰ মাজমজিয়াতে এইখন মাৰ্কেট এই সুন্দৰকৈ সজাই ৰাখিছে এইবিলাক জাষ্ট আপোনালোকক দেখাই গৈ আছোঁ বেছি কথা কোৱা নাই এলাউ নাই তথাপিতো ফাৰ্ষ্টটো লৈছোঁ বাৰু দেখিছে আপোনালোকে এই মাৰ্কেটখনৰ গেটতে আমি লগ পাইছিলোঁ এওঁলোকৰ আমি চিনাকি হ'বৰ কাৰণে যত্ন কৰিম এয়া আপোনাৰ নামটো ক'ব নেকি আৰু আপোনাৰ মাৰ্কেটখনৰ নামটো কৈ দিয়ক ভালদৰে আৰু সোৱণচবী গতিকে খুব এখন সুন্দৰ মাৰ্কেট ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ আছে মই দেখিলোঁ আপোনালোককো দেখাবৰ কাৰণে যত্ন কৰিলোঁ আপোনালোক আহি ডিব্ৰুগড় চহৰখন
গাঁওখন ঘূৰি ফুৰাৰ মাজতে আমি মাজে মাজে দুই এখন মলত সোমাইছিলোঁ। এতিয়া সোমাইছোঁ এখন স্পৰ্টছৰ দোকানত। এয়া স্পৰ্টছৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ কামবোৰ কৰি আছে আৰু এই কামৰ মাজতে আমি তেওঁলোকৰ লগত দুআষাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ, লগতে মোৰ ইউটিউব চেনেল ৰচনা চহৰীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। দোকানখনৰ বিষয়ে অকণমান কওক, লগতে নাম কি হয়? নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন দাস ডাঙৰীয়া। মুঠতে ক'বলৈ গ'লে মই দোকানখনে এতিয়া নতুনকৈ হোৱা হৈছে, পৰা মোৰ 1.5 মাহ হৈছে। তোমাৰ লগত থাকি ভাল লাগিছে, ছাৰৰ লগত ভালকৈ চিনাকি হৈছোঁ, নিজৰ ছিনিয়ৰসকলৰ লগত ভালদৰে কাম কৰি আছোঁ। বাকী মানে কৰি ভাল লাগিছে আৰু কৰি ভাল লাগিছে। এই ইয়াতেতো সকলো বস্তুৱে পায় ন? সকলো বস্তু খেলৰ প্ৰতিটো বস্তুৱে পোৱা যায়। সকলো বস্তু পোৱা যায়, ক্ৰিকেটৰ পৰা আদি কৰি ফুটবলৰ পৰা আদি কৰি বেডমিণ্টন, টেবুল টেনিছ, মানে খেলৰ জগতৰ লগত জড়িত সকলো বস্তুবোৰ পোৱা যায় ইয়াত। খুব এটা সুন্দৰ কথা আপোনালোকক আমি এই ভিডিঅ'ৰ জৰিয়তে জনাবৰ কাৰণে বিচাৰিছোঁ। ডিব্ৰুগড়ৰ ঠিক মাজমজিয়াতে এই স্পৰ্টছৰ দোকানখন হয়, গতিকে আপোনালোকৰ সুবিধা হ'ব। এই মোৰ চেনেলটো যিসকলে চাই আছে বৰ্তমান ভিডিঅ' হয় 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 এইখিনিতে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। এইখিনিতে মই আৰু এগৰাকী বান্ধৱী বুলিয়ে ক'লোঁ যদিবা, তেওঁক লগ পালোঁ। আচলতে এওঁক মোক চিনাকি কৰি দিলে। আপোনাৰ নামটো ক'বচোন। বেয়া নাপালে। লাভ কুমাৰ হয়, এণ্ড মেনেজাৰ অফ দিছ শ্বপ। মই পালোঁ বাইদেউক লাইক ইউটিউবৰ লগত অকণমান মানে দোকানৰ বিষয়ে তেওঁ সুধিছিলে, মই এইটো জনালোঁ বাৰু। হয়, আচলতে আমাৰ ভিডিঅ'খিনি যিখিনি ভিউৱাৰ্ছে চাই থাকে তেওঁলোকৰ কাৰণে সুবিধা হ'বৰ কাৰণে স্পৰ্টছৰ দোকানখনত মই সোমালোঁ আৰু এওঁলোকৰ লগত চা চিনাকি হ'লোঁ। আৰু डिब्रूगढ़ में आ सकते हैं, सोहन के अपोजिट में हम लोग का दुकान है। यू हैव सब कुछ मिलेगा आपको यहाँ पे, स्पोर्ट्स के रिलेटेड कराटे वगैरह जो भी है। अभी बहुत बढ़िया टूर्नामेंट होने वाला है हम लोग के इंडोर स्टेडियम में, तो कराटे के लिए जो भी चाहिए आपको सब कुछ अवेलेबल मिलेगा आपको यहाँ पे। ইয়াতে সকলো খেলৰ সামগ্ৰীয়ে ইয়াতে পোৱা যায়, গতিকে আপোনালোকে আহিব। আৰু এওঁ চিনাকি কৰি দিছিলে। এয়া বান্ধৱীগৰাকীক লগ পালোঁ। হেল্ল'। আচলতে মোক চিনাকি কৰি দিলে এখেতে, গতিকে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এওঁৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে। চিনাকি কৰি দিয়াৰ কাৰণ হ'ল আপুনি কি কৰে? ইনষ্টাগ্ৰামত কৰে নেকি? ইনষ্টাগ্ৰাম সৰু সুৰা, হয়, ইমান ডাঙৰ চেনেল নহয়। ইউটিউবতো চেনেল আছে, চাব পাৰে আপোনালোকে। নীলম দেৱ বুলি আছে, আৰু ইনষ্টাগ্ৰামতো চাব পাৰে নীলম সোণা বুলি আছে। প্ৰায় চিনিয়ে পায়, তথাপিও চাব, এবাৰ চেক কৰিব। মোৰ বহুত ভাল লাগিল আজি লগ পাই পেলাই। বহুত 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 ধন্যবাদ। তাকেতো একে মানে ৰাস্তাৰে মানুহ, একেটা পথৰে যাত্ৰী আমি, একেটা পথৰে যাত্ৰী, গতিকে লগ পাই ভাল লাগিল। পুনৰ ধন্যবাদ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। এয়া মোৰ ভাইটি। নমস্কাৰ। মোৰ গাঁৱৰে হয়, ইয়াতে থাকে। গতিকে এই ভাইটিজনে আজি মোক ইমান সুবিধা কৰি দিছে ইয়াতে আহিবৰ কাৰণে। গোটেই মানে সম্পূৰ্ণ সুবিধা কৰি দিছে। খুব ভাল, একদম কি ক'ম আৰু। এতিয়া আমি ফুৰিব যাম, ভাইটিয়ে মোক ফুৰাব লৈ গৈ আছে। এতিয়া বলক একেলগে ফুৰি আহোঁ। অলপ ডিব্ৰুগড় টাউনটো বাহিৰে বাহিৰে দেখাই দিওঁ। বাহিৰে অলপ ডিব্ৰুগড় টাউন দেখাই দিব। এতিয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ, চাবৰ কাৰণে আপোনালোকে যত্ন কৰিব স্কিপ নকৰাকৈ। গতিকে ফুলতে মই আপোনালোকক ডিব্ৰুগড়খন দেখাই আছোঁ। ৰাতিৰ পৰিৱেশ, বিশাল মাৰ্কেট। এইখন থানা ন? ইফালে চিধা গ'লেও বাইপাছ পৰা ইফালে মানে এটি ৰোডটো তিনিচুকীয়া যায়। তিনিচুকীয়া ৰোড ন? তুমি কৈ থাকিবা, আমি চিনি নাপাওঁ ন। ভিডিঅ'টো আমাৰ ভিউৱাৰ্ছসকলেও গম পালে এই ৰোডটোৰ বিষয়ে। কেতিয়াবা তেওঁলোকে আহিলে ইয়ালৈকে তেওঁলোকৰো সুবিধা হ'ব, গতিকে সেইকাৰণে ভিডিঅ'টো দি আছোঁ। গতিকে তুমি কৈ থাকিবা ইয়াৰে ৰোডটোৰ বিষয়ে। তোমালোকৰ সেইখিনি কি চাৰিআলি আছিলে ন? থানাৰ ওচৰৰখিনি চাৰিআলি, থানা চাৰিআলিখিনি মেইন মানে আৰু নেকি? বেটেলিয়ান কেম্পৰ পুলিচ ৰিজাৰ্ভটো এইটো। ইয়াৰ পৰা এতিয়া আমি চিধা গৈ এইটো তিনিআলি পাম, ৰাইট ল'লে তিনিচুকীয়া। ৰাইটে তিনিচুকীয়া আৰু এছাম মেডিকেল কলেজ লেফ্ট ল'লে আমাৰ গুৱাহাটী।
লেফ্ট লৈ মানে এই টাউনটোৰ গোটেই বাউণ্ডেৰীটো এক ৰাউণ্ড দিম থুলতে ডিব্ৰুগড় 10 মিনিটত ডিব্ৰুগড় এইফালৰ পৰা ৰাইট গ'লে তিনিচুকীয়া এইফালে ৰিজাৰ্ভ যিটো এইবিলাক বাছবিলাক আছে ন এইটো মঙলদৈ যোৱা বাছে হয় তথাপিতো সহজ হ'ব থুলতে 10 মিনিটত ডিব্ৰুগড় হ'লেও এইখিনি এদিনীয়া মানুহৰ কাৰণে যথেষ্টখিনি হয় যথেষ্ট হয় বাউণ্ডেৰীটো দেখাই দিছোঁ ডিব্ৰুগড়ৰ বাউণ্ডেৰী কিটো গুৰুদ্বাৰ এই শিখসকলৰ মন্দিৰ এইটো ৰিলায়েন্স ষ্টেণ্ড স্মাৰ্ট বজাৰ এইটো 80 ৰোড মানে 80 ৰোড ইয়াৰ পৰা লেফ্ট চাইডৰবিলাক মাৰ্কেট এইফালে লেফ্টে মাৰ্কেট এইটো চিধা এনেকৈ ওলাই যাব এইবিলাক হ'ল বজাৰৰ ভিতৰত যোৱা আছে এইফালে গ'লে আকৌ বিচৰা সময় এইবিলাক বজাৰ মই পূৰা মানে বাউণ্ডেৰীটো দিছোঁ আৰু বাকী ভিতৰবিলাক চব মাৰ্কেট তাত গাড়ী সোমাব নোৱাৰে এইটো মানে বাউণ্ডেৰী পুৰণা ষ্টেচনটোও দেখাই দিম ৰেলৱে ষ্টেচনটো যেতিয়া যে টাউনতো মই অলপ কনফিউজন ল'লোঁ যে ট্ৰেইন ইয়াত নাহে এইখন আহিছিলে বন্ধ আছে নেকি এতিয়া ৰেল ষ্টেচনো বন্ধ আছে নেকি নে চালু হৈ আছে চালোঁ কিন্তু এখন ৰাজধানীখন আহে বাকীবিলাক এতিয়া বাণীপুৰতে এইটো হ'ল টাউনৰ এইটো গেটটো আৰু সৰু ষ্টেচন ডিব্ৰুগড়ৰ মেইন ষ্টেচন আপোনালোকক দেখাই আছোঁ ডিব্ৰুগড়ৰ মেইন ষ্টেচনটো টাউনৰ তেনেকুৱাকৈ ভিতৰত সোমোৱা নাই বাৰু অসুবিধাৰ কাৰণে বাহিৰে আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাই আছোঁ ইয়াৰ পৰা ওচৰ হ'ল কিন্তু আকৌ মোৰ ভয় লাগিল কি তিনিচুকীয়া গুচি গ'লে দিগদাৰ হ'ব না এইটো হৈ গ'ল ইমানটোৱে আৰু ষ্টেচনটো বাকী নামি ল'ব নেকি নামি তোৰ ল'ব নেকি নামি পেলাই একদম ঠিক আছে এখন টয় ট্ৰেইনখনো দেখাই দিব ল'ব এয়া আপোনালোকৰ সুবিধাৰ কাৰণে গাড়ীৰ পৰা বাৰু নামি দিলোঁ এয়া দেখাই আছোঁ বাবা এইখন বাচ্ছাবিলাকৰ কাৰণে এইটো সুবিধা আছে এয়া হা কি কৈছা কি আছে আপোনালোকক দেখাই আছোঁ ষ্টেচনটো বাহিৰৰ পৰা এইটো এটা ধৰ সেইটো বাইপাছ 80 ৰোড হৈ আহিলোঁ কিন্তু যদি এনেকৈ গৈ টাউনখন লেফ্ট চাইডে এইখিনি মেইন বজাৰ এইবিলাক এইখন কি ৱৰ্কশ্বপ হেৰি ট্ৰেইনৰ এইখিনি হৈ গ'ল এনেকৈ এনেকৈ গৈ চম পালোঁ নেকি সেইখন নেকি অঁ চহম সেইখন এতিয়া আপোনালোকে যদি ইয়াৰ পৰা ৰিভিউ লৈ বজাৰ চাব বিচাৰে ইয়াত এনে চাব মাৰ্কেটত আহিছিলোঁ এইকেইদিনলৈকে মই বাউণ্ডেৰীটো দেখাই দিলোঁ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই ডিব্ৰুগড়খন দেখুওৱাৰ কাৰণে পাম বাৰু আজি লগ পাব পাৰোঁ নহ'লে কালি ৰাতিপুৱা ঠিক আছে বাৰু থেংক ইউ